আজি ৰাতিপুৱা 4মান বজাত ৰামথন্দিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কদমগুৰি গাঁৱৰ লখেন দৈমাৰীৰ ঘৰত বনৰীয়া হাতী আহি গৃহস্থক উপদ্ৰৱ কৰে। এই উপদ্ৰৱ কৰাত গৃহস্থৰ বহুতখিনি আমি ক্ষয় ক্ষতি হোৱা দেখিছোঁ। বিশেষকৈ মানুহ থকা ঘৰত আক্ৰমণ কৰা নাই যদিও ধান থোৱা ভঁৰাল ঘৰত আক্ৰমণ কৰিছে। ধান তেওঁলোকৰ 6 মাহ 7 মাহমান যোৱাকৈ আছিলে, আমি গম পোৱা মতে 10-12 মোন ধান আছিলে। এই ধানখিনি হাতীয়ে খাই লগতে বহু বেয়া অৱস্থাত ধানবোৰ সিঁচৰিত কৰি থৈ যায়। আজি যিহেতু জংঘলীয়া হাতী, তাকতো আমি ব্যক্তিগত হিচাপে বাধা দিব নোৱাৰোঁ। প্ৰশাসনৰ ফালৰ পৰা গৃহস্থক সকাহ পাবৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে বুলি আমি ৰাইজৰ তৰফৰ পৰা গৃহস্থৰ হৈ অনুৰোধ জনাইছোঁ। পোহৰ হওঁ টাইমত বাবু এটা ডাঙৰ জন্তু আহি পেলাই আমাৰ ধান 4টা বজাত ডাঙৰ একেবাৰে বনৰীয়া হাতী এটা আহি পেলাই গোটেই ধান দুলিটো উঠাই নি পেলাই জংঘলত নি পেলাই খালে। কিমান মান ধান এইটো 12-13 মান ধান আছিলে আমাৰ 6-5 মাহৰ কাৰণে। এইখিনি ধানটো চব নি পেলাই খাই আদায় কৰিলে। গাঁৱটো কি গাঁও? এইটো গাঁৱটো আমাৰ পদমগুৰি গাঁও। এতিয়া আমি এনেকুৱা ভাবিছোঁ, এতিয়া ধানখিনিতো গোটেই ল'ৰা ছোৱালী খাব লগাটো গোটেই নি পেলাই খালে, আদায় কৰিলে। এতিয়া আমাক সিহঁতে অলপ চলপ সহায় কৰিব নেকি এইটো আশা কৰিছোঁ। আৰু হাতীটো কেইটা আছিল? একটা আছিলে বহুত ডাঙৰ। এতিয়া হাতীটো কিমান দূৰত আছে বা? হাতীটো বেছি দূৰত নাই, যেনিবা আমাৰ ইয়াত জাগাতে থাকে। ইহঁতে জংঘলত সোমাই থাকিলে। ইয়াতে গাঁৱৰ ওচৰ চুবুৰীয়া লিডাৰ আছে, আহিছে অহা নাই ইয়াতে চাবলৈ? আমাৰ ইয়াত ওচৰ চুবুৰীয়া মানুহবিলাক কোনেও অহা নাই। অথনি ৰাতিপুৱা পোহৰ হওঁ কথাটো শুনি পাই পেলাই, নহ'লে হাতীয়ে যে ইমান ধান লৈ পেলাই গ'ল, আমি আৰু ভয়তে বাহিৰত ওলাব নোৱাৰিলোঁ। তত নাইকিয়া হৈ গ'ল ভয়ত। দৰ্জাটো বোৱাৰীটো মাৰিছে, ধাম ধুম মাৰি পেলাই তেতিয়াহে লাহেকৈ ওলাই গ'ল। বস্তাটো উঠাই ঘৰত মতা মানুহ নাছিলে নেকি? ঘৰত মতা মানুহ নাই, ল'ৰা এটা আছে, ইও কামত আছেগৈ। এতিয়া আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাকে কি কৰে, আপোনালোকে অলপ আমাৰ কাৰণে অলপ চাব আৰু, যেনিবা দুখীয়া পৰিয়ালৰ মানুহ আমি।